হিমন্তৰ দপদপনিত দীঘকটীয়া হ'ল সৰ্বানন্দ সোণোৱাল। এতিয়া বিজেপিত কি চলিছে জানেনে? এতিয়া ভয়ংকৰ কিছুমান ব্লু প্ৰিণ্ট। নমস্কাৰ সকলোকে, অন্য এটা ভিডিঅ'লৈ মোৰ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, কেইবাদিনো বিৰতিৰ পিছত আজি অন্য ভিডিঅ' দিবলৈ আৰম্ভ কৰিছোঁ। আপোনালোকক কওঁ শুনকচোন, আজি যিহেতু মই মোবাইলটো চাবলৈ সময় পাইছোঁ আৰু তাত এনেকুৱা কিছুমান খবৰ পাইছোঁ আৰু সেই খবৰখিনি আপোনালোকৰ ওচৰত দিবলৈ লৈছোঁ। এতিয়া কওঁ শুনক, কিমান কি কৈ আছিলে ন, এইবাৰ টিকটৰ নামত কোন কোন প্ৰাৰ্থীক টিকট দিব সেইবিলাকৰ ওপৰত হিমন্ত বিশ্ব শৰ্মাৰ একো হাত নাইকিয়া বুলি কৈছিলে, হয়নে? কিন্তু ফুটুকাৰ ফেন একো নাই। এতিয়া হিমন্ত বিশ্ব শৰ্মাই উঠি ৰজা বহি ৰজা, পুৰণা বিজেপি আঁতৰাই পেলাই নতুন বিজেপিৰ এতিয়া দপদপনি। তাৰ উদাহৰণ আপোনালোকক দি আছোঁ। আৰু এইখিনি হ'বলৈ পালে কেনেকৈ বাৰু? এজন গাদ্দাৰৰ কাৰণে। আৰু সেই গাদ্দাৰজন কোন আপোনালোকেতো গম পায়ে। উজনি অসমৰ সেইজন গাদ্দাৰ হ'ল সৰ্বানন্দ সোণোৱাল। যেতিয়া নেকি কংগ্ৰেছ চৰকাৰৰ দিনত মানুহ অতিষ্ঠ হৈছিলে, দুৰ্নীতি লুটুৰি পুটুৰি হৈছিলে, আপোনালোকে সকলোৱে গম পায়। উন্নতিৰ নামত যেতিয়া ভেকু ভাওনা হৈছিলে, তাৰ পিছতে আমি বিচাৰিছিলোঁ কি এখন বিকল্প চৰকাৰ, আৰু সেই বিকল্প চৰকাৰখন বিচাৰিছিলোঁ আমি কি বিজেপি চৰকাৰ, যি নেকি কংগ্ৰেছৰ পিছত বিজেপি আছিলে। আৰু বিচৰাৰ পিছত আমি তেওঁক কি কৰিলোঁ, সকলোৱে বিশ্বাস কৰি সৰ্বানন্দ এজন ভাল মানুহ বুলি আমি কি কৰিলোঁ, তেওঁক তেওঁৱে পৰৱৰ্তী মুখ্যমন্ত্ৰী হওক বুলি আমি ভোট দিলোঁ, হয় নে নহয়? আৰু ভোট দিয়াৰ পিছত তেওঁতো দেখিলে 5 বছৰ যেতিয়া তেওঁ মুখ্যমন্ত্ৰী হৈছিলে, আৰু তাৰ পিছত যেতিয়া আমাৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আহি গ'ল, তাৰনো কি কেনা লাগিল নাজানো। আমি কৈছিলোঁ যে এইজন আহিল যেতিয়া, এইবাৰ তৰুণ গগৈক যেনেকৈ লাথ মাৰি বিজেপিত আহিলে, আৰু ঠিক তেনেকৈ এইবাৰ সৰ্বানন্দকো লাথ মাৰিব আৰু এৱেই হ'ব মুখ্যমন্ত্ৰী। আৰু ঠিক মই কোৱা কথাটোৱে হ'ল। আৰু সৰ্বানন্দ সোণোৱালৰ প্ৰতিটো নিউজতে কিন্তু মই সেইটো কমেণ্ট কৰিছিলোঁ যে আপোনাক লাথ মাৰিব আৰু বেছি দিন নাই। আৰু কি দুৰ্বলতাৰ সুযোগ ল'লে হিমন্ত বিশ্ব শৰ্মাই নাজানো, আৰু তেওঁ নিজৰ গাদীটো এৰিবলৈ বাধ্য হ'ল। আৰু কি হ'ল, হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত তেওঁ শৰণাপন্ন হৈ পেলাই তেওঁ নিজৰ চকীখন কি কৰিলে, দিবলৈ বাধ্য হ'ল। আৰু ইয়াৰ অন্তৰালতো আছে চাগে হয়তো বহুত ৰহস্য নথকাকৈ ইমানখিনি আমাৰ বৰ্তমানৰ মুখ্যমন্ত্ৰীয়ে আগবাঢ়িব নোৱাৰে। যি কি নহওক, অপ্ৰিয় হ'লেও কিছুমান ক'ব লাগিব, সঁচা কথাটো ক'বই লাগিব। বস্তুৰ দাম বহুত বাঢ়িছে, গম পাইছোঁ। আৰু ৰাস্তা ঘাটৰটো কথা আপোনালোকক আৰু ক'বই নালাগে। আগৰ চৰকাৰৰ দিনতকৈ এইটো চৰকাৰৰ দিনত ৰাস্তা ঘাটৰ বহুত উন্নতি হৈছে, সেইটো ক'বই লাগিব। আৰু সেইটো অৱশ্যে আমাৰ হিমন্ত বিশ্ব চৰকাৰৰ দিনতেই হৈছে, হয় নে নহয়? হিমন্ত বিশ্ব চৰকাৰৰ দিনত বুলি ক'ব লাগিব, আমাৰ সৰ্বানন্দ সোণোৱালৰ দিনত হৈছে বুলিও আমি ক'লে ভুল হ'ব। গতিকে ৰাস্তা ঘাটৰ যিমান দাম ভাল হৈছে, আৰু টোল টেক্সৰো সিমান দাম বাঢ়িছে, আৰু অন্যান্য আপোনালোকে গম পায়েই। কিন্তু তাৰ আধা তেওঁ তাতেই যায়, কাৰণ কনষ্ট্ৰাকশ্যনৰ প্ৰায়বিলাকেই হ'ল কি আমাৰ হিমন্ত বিশ্ব শৰ্মাৰ হাতৰ মুঠিত, মাছৰ তেলেৰে মাছ ভজা। আৰু এতিয়া কোটি কোটি টকা তেওঁ ধাৰ লৈ পেলাই যি ধৰণে মাইকীসকলক মাইকী মানুহসকল মহিলাসকলক আৰু তেওঁ আঁচনি দি কি কৰি পেলাইছে জানেই নহয়। এতিয়া হোৱাই নহয়, সকলোৱে মুঠতে মুখ্যমন্ত্ৰীৰ নামেকে লয়। আৰু ল'ৰা ছোৱালীয়ে হওক বা ষ্টুডেণ্টেই হওক, 5-6ত নিদিয়ে নেকি, 8-9ৰ পৰা দিয়ে নেকি, চাইকেল নহয় জানো? কিছুমান জেগাত কিন্তু মই এনেকুৱা ভিডিঅ' দেখিছোঁ, যি চাইকেল গভৰ্ণমেণ্টে দিছে আগৰখিনি নহয়, কিন্তু বৰ্তমানৰ দিয়াখিনি স্কুললৈ সেইবিলাক চাইকেল লৈ যাবই নোৱাৰে, কাৰণ চাইকেলবিলাকৰ কাম নাই, চুটি চাপৰ আৰু বহুতো কিবা কিবি আৰু চিগা ভগা এনেকুৱা হয়, সেইখিনিও দেখিছোঁ। গতিকে সেইবিলাক ক'ৰ পৰা কৰিছে? আমাৰ হিমন্ত বিশ্ব শৰ্মাৰ নিজৰ পকেটৰ পৰা কৰা নাই নহয়। তেওঁ শুৱে বাৱে এনেকুৱাকৈ টকা ঘটিছে। এতিয়া ক'বলৈ গ'লে অসমখন তেওঁৰে বুলি ক'ব পাৰি। আৰু আমাৰ মুখ্যমন্ত্ৰীৰ পত্নীয়ে নিজে কৈছে, আগতে মোৰ মাটি বাৰী নাছিলে, তেওঁ ভাড়া ৰুমত কেনেকৈ আছিল। আৰু তাৰপিছত তেওঁ নিজে কৈছিলে, এটা শ্বৰ্ট ভিডিঅ'ত দিছিলে যে ইফালে দেখোন চাওঁ এতিয়া মোৰে মাটি, সিফালেও চাওঁ বোলে মোৰে মাটি, এতিয়া দেখোন অসমখন মোৰেই। তেওঁ নিজ মুখেৰে সেই কথাটো স্বীকাৰ কৰিছিলে। সেইফালৰ পৰা কিন্তু তেওঁক ধন্যবাদ দিব লাগিব। আৰু
গম পায়ে চাহ বাগানৰ পৰা আদি কৰি সকলোখিনি আমাৰ মুখ্যমন্ত্ৰীয়ে লুটি পুটি লৈ ল'লে। তেওঁ এতিয়া মন্ত্ৰী MLA যিয়ে নহওক কিয় সেইবিলাক নহ'লেও তেওঁ মানে জনমে জনমে তেওঁ নাতি পুতিলৈকে তেওঁ একো নকৰাকৈ ঘৰত বহি আৰামত খাই থাকিব পাৰিব। আৰু তাতে আমাৰ কিছুমান মানুহে নুবুজি নকৰি পেলাই মানে ইছ ৰাম, যিয়ে নহওক ময়ো ভাল পাওঁ মামাক, মুখেৰে কিছুমান কথা ক'ব পাৰোঁ, কিন্তু সেই বুলিয়ে মই মামাক মানে ইমান বেয়া নাপাওঁ। যিখিনি তেওঁ ভাল কাম কৰিছে ভাল বুলিয়ে ক'ম, যিখিনি বেয়া কাম কৰিছে মই বেয়া বুলিয়ে কওঁ, আৰু সদায় তেনেকৈ কৈয়ে আহিছোঁ। আৰু বহু লোকে কৈছিলে যে মুখ্যমন্ত্ৰীৰ হাতত এবাৰ টিকট দিয়াৰ মানে কোনো হেৰি নাই, মানে কি নাই বুলি ক'ব লাগিব, পাৱাৰ নাই বুলি ক'ব লাগিব, নহয় জানো? পাৱাৰ নাই, কিন্তু সেইটো নহয়, পুৰণাখিনিৰ হাতত পাৱাৰ নাই, মুখ্যমন্ত্ৰীৰ হাততে পাৱাৰ আছে। আৰু মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে বাছনি কৰিলেই যে কাক কাক তেওঁ প্ৰাৰ্থিত্ব দিব। এনেই গাই বাই থাকি মিডিয়াসকলে যে কিছুমান ফকতীয়া চেনেল তেওঁলোকে যে কয় বোলে এনেকুৱাহে হ'ব, নাই এইবাৰ হিমন্ত বিশ্ব শৰ্মাৰ হাত নাই, মানে টিকট দিয়া কিবা নাই, এইবিলাক একেবাৰে মিছা কথা। মুঠতে কি বুলি ক'ব লাগিব, সৰ্বা আমাৰ হিমন্ত বিশ্ব শৰ্মাই। যিমান যি নহ'লেও তেওঁ এনেকুৱা এটা প্ৰাণী, ক'ব লাগিব এনেকুৱা এটা তেওঁ প্ৰাণী, মানে সকলোৰে লগতে কি হৈ যায়, তেওঁ আলু হৈ যায়। আৰু তেওঁ ক'ব পাৰে মিয়া মুছলিম এইবিলাক কিবা কিবি ক'ব পাৰে, নহয় জানো? কিন্তু এজন মুখ্যমন্ত্ৰী এনেকুৱা ধৰণৰ, যিমানেই আপুনি বেয়া গালি নিদিয়ক কিয়, যিমানেই যি নকৰক কিয়, সকলোৰে লগত তেওঁ আলু। আৰু কোনো জাত পাতৰ কথা নাই, লেবাৰ চেবাৰ এইবিলাকৰ কথা নাই, সকলোকে কি কৰে তেওঁ আকৰ্ষণ কৰিব পাৰে। লাগে পিছত তেওঁক গালি দিয়ক, কিন্তু মুখৰ আগত তেওঁ কেতিয়াও সেইবিলাক কথা ক'ব নোৱাৰে। আৰু সেইটো কাৰণে আচলতে তেওঁ কিছুমান বহুত প্লাছ পইণ্ট আছে, গম পাইছেনে? মাইনাছ নাই। কিন্তু সৰ্বানন্দ সোণোৱালৰ ওচৰত বা গৌৰৱ গগৈৰ ওচৰত আপোনালোক গৈ পেলাই ফটো এখন উঠিব পাৰিবনে? আপোনালোকক গতিয়াই দিব। আৰু সৰ্বানন্দ সোণোৱালৰ কথানো কি ক'ম, সেই গাদ্দাৰজন, গাদ্দাৰ বুলিয়ে ক'ব লাগিব। আৰু সেই গাদ্দাৰৰ কাৰণেই অসমখন এতিয়া এনেকুৱা। তেওঁ যিমানেই নিকা নেদেখাওক, সেইবিলাক নিকাই এতিয়া কাম নিদিয়ে। তেওঁ নামটো শুনিলে বা তেওঁ যেতিয়া কিছুমান নিউজ আহে তেতিয়া কি কৰোঁ জানে, আমি ঠেলি দিওঁ। অকল ময়ে নহয়, বহুতে ঠেলি দিয়ে এইটো কাম নাইকিয়া বুলি। গতিকে বন্ধু বান্ধৱীসকল, তেওঁ আমাৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেনেকুৱা ধৰণে প্ৰস্তুতি চলাইছে আৰু কাক কাক টিকট দিব, আপোনালোকলৈ এটি সৰু ভিডিঅ' আগবঢ়ালো, চাই। হিমন্তৰ দপদপনিত নিশকতীয়া হ'ল সৰ্বানন্দ সোণোৱাল। বিজেপিত চলিছে হিমন্ত বিশ্ব শৰ্মাৰ নিকৃষ্ট ব্লুপ্ৰিণ্ট। বিজেপিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ একনায়কত্ববাদ। গেৰুৱা দলত এতিয়া কেৱল মুখ্যমন্ত্ৰী বি গ্ৰেডৰ জয় জয়কাৰ। হিমন্ত বিশ্বৰ বি গ্ৰেডৰ সন্মুখত নিষ্প্ৰভ সৰ্বানন্দ সোণোৱালৰ লবি। পুৰণি বিজেপিয়ে নহয়, হিমন্ত বিশ্ব শৰ্মাৰ অনুগতেইহে পাব টিকট। প্ৰায় চূড়ান্ত হৈছে মুখ্যমন্ত্ৰীৰ নিজৰ পচন্দৰ 15ৰো অধিক প্ৰাৰ্থীৰ। প্ৰায় 15গৰাকী নতুন মুখৰ প্ৰত্যেকেই মুখ্যমন্ত্ৰীৰ একান্ত অনুগত। অসম বিজেপিৰ ভিতৰচৰাত এতিয়া চলিছে এক ভয়ংকৰ ৰাজনৈতিক মেৰুকৰণ। পুৰণি আদৰ্শ আৰু নিষ্ঠাবান কৰ্মীক অংগুষ্ঠ প্ৰদৰ্শন কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গেৰুৱা দলটোৰ ভিতৰত নিজৰ এক বি গ্ৰেড গঢ়ি তোলাৰ ব্লুপ্ৰিণ্ট সম্পূৰ্ণ কৰি তুলিছে। আগন্তুক নিৰ্বাচনৰ বাবে যি সম্ভাৱ্য প্ৰাৰ্থী তালিকা পোহৰলৈ আহিছে, সেয়া লক্ষ্য কৰিলে স্পষ্ট হৈ পৰে যে এতিয়া বিজেপি মানেই কেৱল হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ দুই ঘনিষ্ঠ সহযোগী পীযুষ হাজৰিকা তথা জয়ন্ত মল্ল বৰুৱাৰ অনুগতৰ এক বিশাল সাম্ৰাজ্য। এক বিশেষ সূত্ৰ অনুসৰি নতুন দিল্লীত সংসদীয় বোৰ্ডৰ বৈঠকৰ পূৰ্বেই মুখ্যমন্ত্ৰীয়ে নিজৰ পচন্দৰ প্ৰাৰ্থীসকলৰ নাম প্ৰায় চূড়ান্ত কৰি পেলাইছে। এই তালিকাত স্থান পোৱা প্ৰায় 15গৰাকী নতুন মুখৰ প্ৰত্যেকেই মুখ্যমন্ত্ৰীৰ একান্ত অনুগত। মাকুমত মনোজ ধানোৱাৰ, ডিগবৈত অৰুণজ্যোতি মৰাণ, নাজিৰাত ময়ূৰ বৰগোহাঁইৰ পৰা আৰম্ভ কৰি তিতাবৰৰ ধীৰাজ গোৱালালৈকে এই সকলোৱে মুখ্যমন্ত্ৰীৰ আশীৰ্বাদ পুষ্ট হৈ দলৰ পুৰণি নেতাৰ ৰাজনৈতিক কেৰিয়াৰত কুঠাৰঘাত কৰিছে। আনকি ৰঙিয়া বা গুৰেশ্বৰ সমষ্টিত নিজৰ আত্মীয়ক সংস্থাপিত কৰিবলৈও কুণ্ঠাবোধ কৰা নাই মুখ্যমন্ত্ৰীয়ে। আটাইতকৈ চৰ্চিত বিষয়টো হৈছে কংগ্ৰেছৰ পৰা অহা নেতাৰ প্ৰতি মুখ্যমন্ত্ৰীৰ অপৰিসীম দৰদ। যি সময়ত বিজেপিৰ জন্মলগ্নৰ পৰা থকা নেতাকৰ্মীয়ে টিকটৰ বাবে হাহাকাৰ কৰিছে, সেই সময়ত কংগ্ৰেছ ত্যাগ কৰি অহা বসন্ত দাসক মঙলদৈ, কমলাক্ষ দে পুৰকাষ্ঠক কাটিগড়া আৰু শশীকান্ত দাসক ৰহাত টিকট দিয়াৰ যুঁজা চলিছে। আনকি আচৰিত ধৰণৰ ৰাজনৈতিক সমীকৰণৰ মাজেৰে ভূপেন বৰাকো বিহপুৰীয়াত বিজেপিৰ টিকটত প্ৰতিদ্বন্দ্বিতা কৰোৱাৰ পৰিকল্পনা কৰা হৈছে বুলি খবৰ ওলাইছে। এই সৰ্বগ্ৰাহী নীতিৰ ফলত এতিয়া চুকত পৰিছে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ শিবিৰ। ডিব্ৰুগড়, বিহপুৰীয়া, খোৱাং আদি সমষ্টিত সোণোৱালৰ ঘনিষ্ঠ হিচাপে পৰিচিত বিধায়কসকলৰ টিকট এতিয়া অনিশ্চিত।
কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে নিজৰ অনুগতসকলৰ অস্তিত্ব ৰক্ষাৰ ক্ষেত্ৰত ৰহস্যজনকভাৱে মৌনতা অৱলম্বন কৰাৰ বিপৰীতে হিমন্ত বিশ্ব শৰ্মাই গেৰুৱা দলটোৰ ওপৰত নিজৰ আধিপত্য বিস্তাৰ কৰি দলটোক এক ব্যক্তিগত প্ৰতিষ্ঠানলৈ ৰূপান্তৰিত কৰাৰ অভিযোগ উঠিছে। বিজেপিৰ জ্যেষ্ঠ তথা অভিজ্ঞ নেতাসকলক ৰাজনৈতিকভাৱে একাষৰীয়া কৰি হিমন্ত বিশ্ব শৰ্মাই অসম বিজেপিত যি ব্যক্তিগত ব্ৰিগেড গঢ়ি তুলিব খুজিছে সি দলৰ তৃণমূল পৰ্যায়ৰ কৰ্মীৰ মাজত ব্যাপক অসন্তুষ্টিৰ সৃষ্টি কৰিছে। আদৰ্শতকৈ এতিয়া হিমন্ত ভক্তিহে বিজেপিৰ টিকট পোৱাৰ একমাত্ৰ মাপকাঠি হৈ পৰিছে। নিশ্চয় গম পালে আৰু বেছিকে বহলাই নাথাকো, কাৰণ এইকেইদিন মোৰ বহুত এটা ব্যস্ততা, তাৰ মাজতো মই এনেকুৱা নিউজ এতিয়া দিবলৈ যত্ন কৰিছো, কৰিব লাগিবই। মানে কি ক'ব আৰু, একেবাৰে ভাগৰি গ'লেও নহ'ব, নহয় জানো? গতিকে বন্ধু বান্ধৱীসকল, এইখিনিতে আপোনালোকৰ পৰা লৈছো বিদায়। বাই বাই।